আমাৰ ইউটিউব চেনেল ক্লাছ ষ্টেচনলৈ আদৰণি জনাইছোঁ। আগৰ ভিডিঅ'টিত মই অসমীয়া ভাষাৰ ব্যাকৰণৰ লিংগ, ইয়াৰ ৰূপ আৰু পৰিৱৰ্তন সম্পৰ্কে আলোচনা কৰিছিলোঁ। যদিহে কোনোবাই ভিডিঅ'টি চাব বিচৰা তেতিয়াহ'লে ভিডিঅ'টিৰ লিংক ওপৰত দি দিয়া হৈছে। আজি মই আলোচনা কৰিম অসমীয়া ব্যাকৰণৰ সন্ধি সম্পৰ্কে। এতিয়া আহাচোন আমি সন্ধি মানেনো কি তাৰ অৰ্থ জানি লওঁ। সন্ধি বুলি ক'লে আমি মিলন শব্দটোৰ অৰ্থ বুজি পাওঁ। অৰ্থাৎ ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথম শব্দটোৰ শেষৰ বৰ্ণ আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বা আদি বৰ্ণ লগ লাগি যি পৰিৱৰ্তন ঘটে তাকে আমি সন্ধি বুলি কওঁ। এতিয়া সন্ধি মানে আমি বুজিলোঁ যে দুটা শব্দ ওচৰা ওচৰিকৈ থাকিব লাগিব আৰু প্ৰথম শব্দৰ দ্বিতীয় বৰ্ণ আৰু দ্বিতীয় শব্দৰ প্ৰথম শব্দ বৰ্ণৰ যি মিলন সেয়া হৈছে সন্ধি। এতিয়া এটা উদাহৰণৰ সহায়ত তোমালোকে বুজিবলৈ সহজ হোৱাকৈ দেখাই দিছোঁ। চোৱাচোন, হিম যোগ অচল, অচল সমান হিমাচল, হিমাচল। ইয়াত আমি দেখিলোঁ প্ৰথম শব্দ হৈছে হিম আৰু দ্বিতীয় শব্দ হৈছে অচল। প্ৰথম শব্দৰ শেষৰ বৰ্ণ হৈছে ম আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণ হৈছে অ। এই দুটা বৰ্ণৰ মাজতহে এতিয়া মিলন হৈছে। মিলন হৈ আমি হিমাচল হ'ব। কেনেকৈ মিলন হৈছে চোৱা, ম বুলি উচ্চাৰণ কৰোঁতে আমি মৰ লগত এটা অ উচ্চাৰণ হৈছে আৰু ই নিজে দ্বিতীয়টো নিজে স্বৰবৰ্ণ। এতিয়া এই অ আৰু অ দুটা লগ লগাৰ পাছত কি হৈছে, আমি আ উচ্চাৰণ হৈছে। তাৰ পাছত আমি কি পাইছোঁ, ইয়াত মৰ লগত আটো আমি সন্ধি হৈছে। এতিয়া আমি দেখিলোঁ যে সন্ধি মানে আমি বুজিলোঁ যে দুটা বৰ্ণ ওচৰা ওচৰিকৈ থাকিলে সিহঁতৰ লগত যি মিলন হয় সেয়া হৈছে সন্ধি আৰু প্ৰথম শব্দটোৰ শেষৰ বৰ্ণ আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণ। এতিয়া উদাহৰণৰ সহায়ত তোমালোকে পৰিষ্কাৰকৈ বুজি পালা বুলি ভাবিলোঁ। তাৰ পাছত আহা সন্ধি হ'বলৈ হ'লে কি হৈছে, দুটা বৰ্ণ লগ লাগি এটা হয়। দেখিলোঁ দুটা বৰ্ণ লগ লাগি এটা হ'ল, এয়া দেখিছা অ আৰু অ লগ লাগি আ হৈছে। কেতিয়াবা আগতো বৰ্ণ পৰিৱৰ্তন হয়, কেতিয়াবা পাছৰটো বৰ্ণ পৰিৱৰ্তন হয় আৰু সেই বৰ্ণই অন্য ৰূপ ধাৰণ কৰে। অন্য ৰূপ কেনেকৈ গ্ৰহণ কৰে কি বুলি কৈছে, কেতিয়াবা পাছৰটো বৰ্ণ আৰু কেতিয়াবা আগৰটো বৰ্ণ যিটো পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনে আকৌ বেলেগ এটা ৰূপ লয়। এতিয়া চোৱাচোন, তোমালোকে উদাহৰণৰ সহায়ত বুজিবলৈ সুবিধা পাবা। এতিয়া কি হৈছে, পিছত মানে দ্বিতীয় শব্দটোত যদি হ থাকে আৰু আগৰ শব্দটোত যদি হচন্ত থাকে তেতিয়াহ'লে কি হয়, সেই শব্দ দুটাৰ ঠাইত দ আৰু হৰ ঠাইত কি হয়, হৰ ঠাইত ধ হয়, ধ হয়। হৰ ঠাইত ধ হয় আৰু হচন্তৰ ঠাইত দ হয়, হচন্তৰ ঠাইত দ হয়, হচন্তৰ ঠাইত দ হয় আৰু হৰ ঠাইত ধ হয়। এতিয়া উদাহৰণটো দিলে তোমালোকে বুজি পাবা যে তত যোগ হিত আমি কি পাইছোঁ, তত ধি ত, তদ্ধিত। কিন্তু ইয়াত দেখিছোঁ এইটো প্ৰথম শব্দটো শেষৰ বৰ্ণ হচন্ত আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণ হৈছে হ আৰু এতিয়া দুইটাই পৰিৱৰ্তন হৈ কি হৈছে, দ আৰু ধ হৈছে। এতিয়া আমি বুজিলোঁ যে কেতিয়াবা দুইটা বৰ্ণই পৰিৱৰ্তন হয়, উদাহৰণটো এয়া বুজিলা, আৰু কেতিয়াবা সন্ধি হ'লে এটা বৰ্ণ লোপো হয়। আৰু এই সম্পৰ্কে আমি আলোচনা কৰিম পাছৰ আমাৰ যিখিনি স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি সেই নিয়ম অনুসৰি কেনেকৈ পৰিৱৰ্তন হয় মই তোমালোকক বুজাই যাম। এতিয়া আহাচোন, অসমীয়া ভাষাত সন্ধি বিষয়ক আলোচনা আমি দুটা দিশেৰে বিশ্লেষণ কৰোঁ। কোনকেইটা দিশেৰে বিশ্লেষণ কৰোঁ, অসমীয়া ভাষাত প্ৰচলিত সংস্কৃত সন্ধি। প্ৰচলিত সংস্কৃত সন্ধি কি হৈছে, অসমীয়া ভাষাত আমি সংস্কৃত সন্ধি অনুসৰিয়ে সন্ধি সিদ্ধ কৰোঁ। আৰু কি হৈছে, দ্বিতীয়টো হৈছে প্ৰকৃত অসমীয়া সন্ধি। এতিয়া আমি প্ৰথম আলোচনা কৰোঁ কি, সংস্কৃত ব্যাকৰণ অনুসৰি সন্ধি কি ধৰণে হয়
এতিয়া আমি সংস্কৃত ব্যাকৰণ অনুসৰি সন্ধি পাম 3 প্ৰকাৰৰ। এটা হৈছে স্বৰ সন্ধি, ইটো হৈছে ব্যঞ্জন সন্ধি আৰু অন্যটো হৈছে বিসৰ্গ সন্ধি। এতিয়া স্বৰ সন্ধিৰ কথালৈ আহাচোন। স্বৰ সন্ধি হ'ল স্বৰবৰ্ণৰ লগত হোৱা সন্ধি স্বৰ সন্ধি বুলি কোৱা হয়। স্বৰবৰ্ণৰ লগত হোৱা সন্ধিকে আমি স্বৰ সন্ধি বুলি কওঁ। আৰু তলত উল্লেখ কৰা সূত্ৰবোৰৰ সহায়ত অসমীয়া ভাষাত প্ৰয়োগ হোৱা সংস্কৃত স্বৰ সন্ধি ব্যাখ্যা কৰিব পাৰি। স্বৰ সন্ধি সিদ্ধ হোৱাৰ অনেক নিয়ম আছে। সেই নিয়মসমূহৰ ভিতৰত কিছু নিয়ম মই তোমালোকক আলোচনা কৰিম। এতিয়া কি হৈছে, স্বৰবৰ্ণৰ লগত হোৱা সন্ধিকে স্বৰ সন্ধি বুলি কয়। এতিয়া তোমালোকে ওপৰত দেখিছিলা, এইটো প্ৰথম আমি যিটো উদাহৰণ দিছিলোঁ যে স্বৰবৰ্ণ, এইটো অটো স্বৰবৰ্ণ, এই অটো স্বৰবৰ্ণ, আৰু কি হৈছে সিদ্ধ হোৱা যিটো আমি বৰ্ণ পাইছোঁ সেয়া হৈছে স্বৰবৰ্ণ, আৰু এয়া হৈছে স্বৰবৰ্ণৰ উদাহৰণ। এতিয়া কি হৈছে তোমালোকে ইয়াত দেখিছা, এই অ আৰু অটো আমি পালোৱেই, আৰু অ আৰু আ লগ লাগিও কেনেকৈ স্বৰ সন্ধি সিদ্ধ হয় সেয়া চাওক। চোৱা, অ আৰু আ লগ লাগিলে কি হয়, অ আৰু আ লগ লাগিলেও অ আৰু আ তেতিয়াও আয়ে হয়। এই কি হৈছে, এতিয়া চোৱাচোন, ৰত্ন যোগ আকৰ সমান ৰত্নাকৰ। ৰত্ন বুলি কওঁতে আমি কি হৈছে, শেষৰ বৰ্ণত কি আহিছে, প্ৰথমটো শেষৰ বৰ্ণ অ এটা উচ্চাৰণ হৈছে, আৰু দ্বিতীয় বৰ্ণ প্ৰথমটো আ উচ্চাৰণ হৈছে। দেখিলা কেনেকৈ এনেকৈ সিদ্ধ হৈছে। এই নিয়মমতেও আমি স্বৰ সন্ধি সিদ্ধ কৰিব পাৰোঁ। এতিয়া চোৱাচোন, আ যোগ অ তেতিয়াও কি হয়, আয়ে হয়। এইটো সীমা যোগ অন্ত, এইটো শেষৰ যিটো বৰ্ণ সেই বৰ্ণৰ লগত আ যোগ হৈ আছে, আৰু অ দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণ, তেতিয়া সীমান্ত হৈছে। ঠিক তেনেকৈ আ আৰু আ সংযোগৰ ফলতো এই আয়ে হয়। বিদ্যা যোগ আলয়, বিদ্যালয়, ক্ষুদ্ধাতুক আতুৰ, ক্ষুদ্ধাতুৰ। তেনেকৈ দীৰ্ঘই যোগ দীৰ্ঘই, তেতিয়াও দীৰ্ঘয়ে হয়। এইটো গৌৰী যোগ ঈশ্বৰ, এইটো দীৰ্ঘই দেখিছা, আৰু এইটো দীৰ্ঘই গৌৰী ঈশ্বৰ। ঠিক তেনেকৈ আ যোগ দীৰ্ঘই, তেতিয়া কি হয়, এ হয়। চোৱাচোন, ৰমা যোগ ইছ কি হৈছে, ৰমেশ। ঠিক তেনেকৈ অ যোগ হস্ৰৌ হ'লেও উ হয়, অ যোগ দীৰ্ঘও হ'লেও উ হয়, আ যোগ হস্ৰৌ হ'লেও উ হয়, আ যোগ দীৰ্ঘও হ'লেও উ হয়। ইয়াৰ উদাহৰণখিনি ইয়াত দি দিয়া আছে, তোমালোকে চাই ল'বাচোন। এতিয়া চোৱাচোন, আ যোগ দীৰ্ঘও কেনেকৈ উ হৈছে, মহা যোগ উৰ্মি। ইয়াত দেখিছা, শেষৰ শব্দ প্ৰথম শব্দৰ শেষৰ বৰ্ণ হৰ লগত আ যোগ হৈ আছে, আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণ দীৰ্ঘ দিছে, মহুমি, আৰু গংগা যোগ উৰ্মি, গংগুমি। ঠিক তেনেকৈ অ আৰু ৰি সংযোগতে কি হৈছে, অৰ এটা উৎপন্ন হৈছে। কেনেকৈ, দেৱ যোগ ঋষি, ইয়াত অ আছে আৰু ইয়াত ৰি আছে, ইয়াত কি হৈছে, দেৱৰ্ষি। আমি উচ্চাৰণ কৰোঁতে কি কৈছোঁ, দেৱৰ্ষি, ৰ লগতে আমি ৰটো উচ্চাৰণ হৈছোঁ। যদিও এই মূৰ্ধন্য অক্ষৰৰ ওপৰত ৰেফ আছে, তাৰ সেইটো আমি উচ্চাৰণ কৰোঁতে কি হৈছোঁ, এই ৰ লগতে যিটো অ আছে তাৰ লগতে ৰটো উচ্চাৰণ হৈছে। ঠিক তেনেকৈ অ যোগ ঐ, অ যোগ এ, আৰু আ যোগ এ, আ যোগ ঐ, এই গোটেইকেইটাতে কি হয়, আমি ঐ সিদ্ধ হৈছে। কেনেকৈ, জন যোগ এক, জনৈক, মত যোগ ঐক্য, মতৈক্য, তথা যোগ এৱচ, তথৈৱচ, মহা যোগ ঐশ্বৰ্য, মহৈশ্বৰ্য, আৰু অ যোগ উ তেতিয়াও ঔ হৈছে, অ যোগ ঔ তেতিয়াও ঐ হৈছে। কেনেকৈ চোৱাচোন, জল যোগ উকা, জলৌকা, ভৱ যোগ ঔষধ, ভৱৌষধ। আ যোগ উ আৰু আ যোগ ঔ, এই দুটা হ'লে ঐ হয়। কেনেকৈ ঐ হয় চোৱা, ইয়াত উদাহৰণ দি দিয়া আছে, মহা যোগ ঔষধি, মহৌষধি, মহা যোগ ঔষধি, মহৌষধ। তাৰপাছত চোৱা, ই যোগ অ, দীৰ্ঘই যোগ অ, হস্ৰই যোগ আ, হস্ৰই যোগ আকৌ হস্ৰৌ, আৰু ই যোগ এ, ইয়াৰ মাজত কি হৈছে, এটা জিয়কা আগমন হয়।
এতিয়া উদাহৰণ দিলে তোমালোক গম পাবা জিয়কাৰ লগতে আমি জটো আমি যেনেকৈ অথনি অ আৰু ৰ উচ্চাৰণ হৈছিলে ঠিক তেনেকৈ ইয়াত জিয়কাৰ লগত অ এটা দীৰ্ঘকে উচ্চাৰণ হয় যদি যোগ অপি যদ্য যদ্যপি যদ্য যদ্য যেতিয়া জিয়কাডাল হৈছে তেতিয়া আমি কি বুলি কৈছো ইয়াৰ লগতে অ এটা দীৰ্ঘকে উচ্চাৰণ হৈছে যদ্যপি অতি যোগ অধিক অত্যধিক আৰু নদী যোগ অম্বু নদ্যম্বু ইতি যোগ আদি ইত্যাদি তেনেকৈ ইয়াত প্ৰত্যেকৰ উদাহৰণ দিয়া আছে তোমালোকে নিয়মটো বুজি পালাই যেতিয়া এইখিনি কথা বুজি পাবা নিশ্চয় তেছাচোন ৰি আৰু আ ৰ আৰু আ তেতিয়া দীৰ্ঘকে উচ্চাৰণ হয় প্ৰীতি যোগ আলয় এটো ইয়াত দেখিছা ৰি আৰু ইয়াত দেখিছা আ ইয়াত উচ্চাৰণ হওঁতে চোৱাচোন পিত্ৰা লয় এই ৰ লগত এটা আ পিত্ৰা লয় ঠিক তেনে হে যোগ অন এ যোগ অ হলে অয় এটা হয় কেনেকৈ চোৱা হে যোগ অন হয়ন নে যোগ অন নয়ন এতিয়া অয় হ লগত কিন্তু অ হে উচ্চাৰণ হৈছে গৈ ঠিক তেনেকৈ ঐ যোগ অ তেতিয়া কি হয় আই কৈছে নৈ যোগ অক নায়ক গৈ যোগ অক গায়ক আৰু উ যোগ অ তেতিয়া অ এটা কেনে কৈছে গু যোগ অন পু যোগ অন পৱন ভু যোগ অন ভৱন ঠিক তেনেকৈ ইয়াত ও যোগ হস্ৰ তেতিয়া আও হয় ও যোগ হস্ৰই হলে আও হয় কেনেকৈ নৌ যোগ ইক নাবিক ভৌ যোগ উক ভাবুক এতিয়া আশা কৰিছোঁ তোমালোকে স্বৰসন্ধি সম্পৰ্কে বুজি পালা আৰু এই স্বৰসন্ধিতে আমি এনেকুৱা কিছুমান শব্দ পাওঁ যাক কোনো নিয়মৰ ভিতৰলৈ আনিব নোৱাৰি আৰু এনেকৈ সিদ্ধ হোৱা সন্ধিবোৰকে কোৱা হয় নিপাতনে সিদ্ধ সন্ধি তে নিপাতনে সিদ্ধ সন্ধি কি হৈছে সন্ধিৰ কোনো নিয়মৰ ভিতৰলৈ নহাকৈ যিবোৰ সন্ধি হয় তাকে নিপাতনে সিদ্ধ সন্ধি বোলে এতিয়া স্বৰসন্ধিৰ ভিতৰতো এনে কিছুমান আছে শব্দ যিবোৰ আমি স্বৰসন্ধিৰ নিয়মৰ ইমানখিনি নিয়ম পালো তাৰ ভিতৰলৈ কিন্তু আমি এইখিনি আনিব নোৱাৰো উদাহৰণস্বৰূপে চোৱাচোন গু যোগ অক্ষ গবাক্ষ ইয়াৰ কিন্তু আমি ইমান নিয়ম আলোচনা কৰিলো কোনো নিয়মে ইয়াত আমি দেখা পোৱা নাই গু যোগ ইন্দ্ৰ গবেন্দ্ৰ পৰ যোগ ঔৰ পৌৰ কুল যোগ অতা কুলতা অক্ষয় যোগ অহিনী অক্ষহিনী হাৰ যোগ অংগ হাৰংগ ছাত্ৰ ছাত্ৰীসকল আজিলৈকে তোমালোকক মই ইমানখিনিতে সামৰণি মাৰিছোঁ বোধহয় তোমালোকে বুজি পালা এতিয়া আমি আলোচনা কৰিম ব্যঞ্জন সন্ধি সম্পৰ্কে ব্যঞ্জন সন্ধি হ'ল ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ আৰু বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণৰ যি সন্ধি হয় তাকে আমি ব্যঞ্জন সন্ধি বুলি কওঁ অথবা স্বৰ বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে ব্যঞ্জন সন্ধি বোলে তোমালোকে ইতিমধ্যে সন্ধিৰ বিষয়ে জানিছা এতিয়া ব্যঞ্জন সন্ধি বিষয়ে জানিলা এতিয়া আহাচোন অসমীয়া ভাষাত প্ৰয়োগ হোৱা সংস্কৃত ব্যঞ্জন সন্ধিসমূহ তলৰ সূত্ৰসমূহৰ সহায়ত কেনেকৈ ব্যাখ্যা কৰিব পাৰি জানো আহা এতিয়া কি হৈছে স্বৰবৰ্ণ যোগ দ্বিতীয় ছ কি হৈছে প্ৰথম ছ দ্বিতীয় ছ অক্ষৰ কি হ'ল অনু যোগ ছেদ অনু ইয়াত স্বৰবৰ্ণ আছে এটো হস্ৰ আৰু এটো দ্বিতীয় ছ ইয়াত কি হৈছে অনুচ্ছেদ দেখিছা বি যোগ ছেদ বিচ্ছেদ এটা তাৰপিছত প্ৰথম ছ বা দ্বিতীয় ছ পাছত থাকিলে আগত থকা হসন্ত আৰু ড কি হৈছে প্ৰথম ছলৈ পৰিৱৰ্তিত হয় এতিয়া চোৱা উদাহৰণটো উত যোগ চাৰণ উত এটো হসন্ত আছে এটো প্ৰথম ছ আছে কি হৈছে উচ্চাৰণ তাৰপিছত বৰ্গীয় জ বা অন্তস্থ জ থাকিলে হসন্ত আৰু ড জলৈ পৰিৱৰ্তিত হয় কেনেকৈ হয় বৰ্গীয় জ বা অন্তস্থ জ থাকিলে পিছত যদি থাকে এটো পিছত কি দেখিছা এটো বৰ্গীয় জ আছে আগত হসন্ত আছে এটো কি হৈছে হজ্জন আৰু এটো ড আৰু ইয়াত কি আছে জ আছে কি আছে বিপদজাল এটো ড থাকিলেও জলে পৰিৱৰ্তন হয় ঠিক তেনেকৈ মদনীয়া ড থাকিলেও
ঠিক তেনেদৰে ৰূপান্তৰিত হয় ল থাকিলেও আগৰ কি হৈছে যদি শব্দটোৰ পিছত ল থাকে তেতিয়া আগৰ কি হৈছে হসন্ত দ আগত থকা এটো হসন্ত আৰু দ শব্দটো কি হৈছে ল লৈ পৰিৱৰ্তিত হয় কেনেকৈ হৈছে এটা আছে হসন্ত উত যোগ লাভ উল্লাভ বিপদ যোগ লাভ এটো কি আছে বৰ্ণ দ আছে আৰু ই আছে বিপল্লাভ মৰ পিছত ক প্ৰথম স বা দন্তীয়া ত বৰ্গ যিকোনো বৰ্ণ থাকিলে আগৰ মৰ ঠাইত উক্ত বৰ্গবোৰত পঞ্চম বৰ্ণ প্ৰয়োগ হয় এটা বৰ্গ মানে কি কৰ পৰা অঙলৈকে এটা বৰ্গ প্ৰথম স্বৰ পৰা নিয়লৈকে এটা বৰ্গ তেনেকৈ তৰ পৰা ধলৈ এটা বৰ্গ হয় এতিয়া কি হৈছে প্ৰতিটো বৰ্গতে আমি পাঁচটা বৰ্ণ দেখ পাইছো এতিয়া কৈছে মৰ পিছত থকা ক প্ৰথম স্বৰ ত বৰ্গ যিকোনো বৰ্ণ থাকিলে মৰ ঠাইত উক্ত বৰ্গবোৰত পঞ্চম বৰ্ণ প্ৰয়োগ হয় এতিয়া চাবাচোন এতিয়া হম যোগ তাপ এতিয়া দেখিছানে ইয়াত ত আছে ত এতিয়া কি হ'ব শেষৰ যিটো বৰ্ণ তাৰ কি হৈছে ন হৈছেগে পঞ্চম বৰ্ণটো হৈছে ন দন্তীয়া ত দন্তীয়া থ দন্তীয়া দ দন্তীয়া ধ দন্তীয়া ন এতিয়া কি হৈছে এটো শেষৰ পঞ্চম বৰ্ণটো হ'ব বুলি কৈছে এতিয়া দেখিলানে কেনেকৈ দন্তীয়া ন হ'লগৈ হম যোগ তাপ সন্তাপ হম যোগ গতি সংগতি মৰ পিছত অন্তস্থ আৰু উষ্ম বৰ্ণ থাকিলে ম হসন্তলৈ ৰূপান্তৰিত হয় নিশ্চয় হম যোগ হাৰ কি হৈছে সংহাৰ আৰু হম যোগ যুক্ত সংযুক্ত উষ্ম বৰ্ণটো হ আৰু এটো কি হৈছে অন্তস্থ বৰ্ণ তো হৈছে ইয়াত কি হৈছে সংযুক্ত আৰু সংহাৰ এনেকৈ সাধিত হৈছে পিছত হ থাকিলে আগৰ হসন্তৰ ঠাইত দ আৰু হৰ ঠাইত ধ হয় কি হৈছে পিছত দেখিছা ইয়াত পিছত হ আছে আৰু আগত কি আছে হসন্ত আছে এটা হসন্তৰ ঠাইত কি হৈছে বুলি ক'লে দ হয় আৰু হৰ ঠাইত ধ হয় আমি আগতে পাইছিলো কি হৈছে যে দুটা শব্দ কেতিয়াবা পৰিৱৰ্তন হয় সন্ধি সাধিত হওঁতে এতিয়া এটো আৰু এই দুটা বৰ্ণ কি হৈছে পৰিৱৰ্তন হৈছে কি হৈছে দ আৰু ধ তদ্ধিত যেনে উদ্যোগ হাৰ উদ্ধাৰ ঠিক তেনেকৈ এই একে নিয়মে সাধিত হৈছে এই পাছৰ নিয়মৰ শব্দবোৰো তনে সিদ্ধ সন্ধি কিছুমান পাওঁ যিবোৰ নিয়মৰ আওতাত নপৰে তেনেকুৱা শব্দ কিছুমান চোৱাচোন তৎ যোগ কৰ তস্কৰ খত যোগ দখ খুৰখ এক যোগ দখ একাদশ পৰি যোগ কাৰ পৰিষ্কাৰ শ্ৰদ্ধা যোগ পদ শ্ৰদ্ধাস্পদ বৃহৎ যোগ পতি বৃহস্পতি জাতি যোগ কাৰ জাতিস্কাৰ এতিয়া তোমালোকক মই স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধি সম্পৰ্কে ইতিমধ্যে ক'লো আশা কৰিছো তোমালোকে এই সন্ধি দুটাৰ সম্পৰ্কে বুজি পাইছা ইয়াৰ পাছত আমি বিসৰ্গ সন্ধি আৰু প্ৰকৃত অসমীয়া সন্ধি সম্পৰ্কে আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছো আৰু ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ